আমি বিৰোধীয়ে কি কৰিছে সেই কথাত আমি মনোযোগ দিয়াৰ আমাৰ কোনো চেষ্টা নাই বা আমি কৰাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। সেইকাৰণে তেওঁলোকে নাচে বাগে গান গায় একেলগে থাকে, বাঘে সিংহই শিয়ালে সকলোৱে যদি মিলি একেধৰণে একত্ৰিত হৈ কিবা কৰে সেইবিলাক কথা লৈ পেলাই আমি আজিৰ ডেটত কোনো আমাৰ প্ৰাসংগিকতা নাই আৰু আমি চিন্তাৰ কোনো কাৰণো নাই। আমাৰ এইম হ'ল আমি 11টা ছিট যেনেকৈ জিকিলোঁ আৰু আমাৰ এইবাৰ বিধানসভাৰ যিটো ফলাফল 95টা ছিটত যিটো ধাৰাবাহিকতা আছে সেই ধাৰাবাহিকতাটো ৰক্ষা কৰাৰ চাবিচলে আমাৰ ফালৰ পৰা আমি চিন্তা চৰ্চা কৰিম। চাওক, প্ৰথম কথা হ'ল এই নিৰ্বাচন ঘোষণা কোনে কৰিব? কালি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া আমাৰ ডিলিমিটেশ্যন হোৱাৰ পাছত ইফাল সিফাল হোৱাৰ পাছত হয়তো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যন নাপাতিবও পাৰে। এইটোতো তেখেতে মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে মই ইলেকশ্যন নাপাতোঁ বুলি। কথাৰ সুৰ যদি নুমল গুচি নেমেল হৈছে তেতিয়াতো আপোনাক ক'বলগীয়া কোনো কথা নাই। ভূপেন বৰা ডাঙৰীয়াই এই কথাষাৰ ভালকৈ বুজি চাব লাগে আৰু আপোনালোকেও এই কথাবিলাক ভালকৈ বিশ্লেষণ কৰি পেলাই তেওঁক ক'ব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ডিলিমিটেশ্যন হোৱাৰ পাছত উপ নিৰ্বাচনৰ ক্ষেত্ৰত ইলেকশ্যন কমিশ্যনে হয়তো নাপাতিব পাৰে, হয়তো শব্দটো আছে। সেই কথাখিনি আগত ৰাখি ভূপেন বৰা ডাঙৰীয়াই আজি এই যে কথাবিলাক এটা জোকাই লোৱাৰ এটা প্ৰৱণতাৰে এই কামখিনি কৰিব গৈছে। এতিয়া চাওক, আমাৰ এতিয়া ছাল ডাঠ হৈ গৈছে। আমি কোনোবাই প্ৰৰোচনামূলক কথাৰে আমি বৰ কিবা মন্তব্য দিব লাগে বুলি মই ভবা নাই আৰু ময়ো ভবা নাই। ভূপেন বৰা ডাঙৰীয়াৰ যিকোনো কথাই নকওক, যি কথাই কওক, কিন্তু এটা কথাও মই আপোনালোকৰ আগত আজি আকৌ কৈছোঁ, আপোনালোকে আজি লাষ্ট কিছুদিনৰ পৰা আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আমি যিটো ডিফেন্সিভ মুডত আমাৰ যিবিলাক কাম কৰি আছোঁ, আমি সেই গোটেই কথাটোৰ আগত ৰাখি আমি এটা কথাই আপোনালোকৰ আগত পুনৰবাৰ কৈছোঁ, জো জিতা ওহি চিকন্দৰ। আমি 14টাৰ ভিতৰত 11টা ছিট জিকিলোঁ। তাৰ মাজত চিনেমাৰ প্ৰক্ৰিয়া কি চলি থাকক, কিন্তু যিদিনা ৰিজাল্ট ওলাব সেইদিনাখনৰ আমাৰ লক্ষ্য হ'ল বিধানসভাৰ 26ত আমি 95টা ছিটৰ লক্ষ্যৰে আমি কাম কৰিছোঁ। কোন আছে দিয়কচোন, মোক ৰেকৰ্ড দেখুৱাওক। কোন আছে কওক, মই দেখুৱাই দিয়ক। নাই মুখেৰে কথাটো কাম নহয় নহয়। মই কি কৈছোঁ সেইটো দেখুৱাই দিয়ক। গৌৰৱ গগৈ জিকাৰ কথা লৈ পেলাই মই কোনোদিন এইটো কথা কোৱা নাই। আপোনালোকে এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন হৈছে কিবা। আপুনি এই গোটেই প্ৰশ্নটোক মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ সুধি ল'ব, তাৰ উত্তৰটো তেখেতে দিব। আশাৰ লগত কি কথাটো আছে? এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ কথা, মুখ্যমন্ত্ৰী মহোদয় দিব। চিম্বলত হওক নহওক এই গোটেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰেটেজি কৰি পেলাই কৈছে। কাৰণ ডিলিমিটেশ্যন হৈ গৈছে, আগৰ পিছত হৈছে, সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত কৈছে যে চিম্বলত হ'ব লাগে বা নালাগে। আগতে দিনতো আপোনাৰ কংগ্ৰেছৰ দিনতো আগতে চিম্বল নোহোৱাকৈ আগৰ দিনত ইলেকশ্যন হৈছিলে। সেই কথাবিলাক কংগ্ৰেছে পাহৰি গৈছে নেকি? চিম্বল নোহোৱাকৈ তেওঁলোকৰ দিনতো আগতে ইলেকশ্যন হৈছিলে, কোনো দল নোহোৱাকৈ নিজৰ চিম্বল লৈ প্ৰত্যেকজনে খেলিব, সেই ধৰণৰ এটা ব্যৱস্থা আগতো আছে কাৰণে ব্যৱস্থাটোত কৈছে। এতিয়াতো কোনো ডিছকাশ্যন কোনো হোৱা নাই যে তেনেকুৱা ধৰণৰ এটা কথা যে ফাইনেলাইজ হোৱা নাই কোনো এটা কথা কৈছে, এনেকুৱা ধৰণৰ কথা কৈছে। মই সেইকাৰণে ভাবোঁ যে এই যিবিলাক কথা আছে চলি থাকিব, কাৰণ গোটেই বস্তুটো প্ৰক্ৰিয়া ক্ৰিয়া এইবোৰ গোটেইখিনি ভালকৈ আৰম্ভ হোৱাই নাই। কাৰণ ইলেকশ্যনৰ ৰিজাল্ট দি গৈছেহে, এতিয়া গৈ গোটেই কথাখিনি ঠিক কৰিব আৰু এটা সুন্দৰ পৰিৱেশত ইলেকশ্যন হ'ব। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টী আজিৰ ডেটত আপাৰ হেণ্ডত আছে আৰু আপাৰ হেণ্ডত থকা এটা দলে কেতিয়াও খেলি মেলি কৰি পেলাই কিবা এটা কৰিব, এই কথাটো আপোনালোকে চিন্তা নকৰিব। ভূপেন বৰাই 42ত যদি খেলে, তেওঁক যেইবাৰ হাৰিলে তাৰ লগত আৰু এবাৰ যোগ দিব লাগিব। একো নাই, চব কৰি থাকিব দিয়ক, একো অসুবিধা নাই। আমাৰ লক্ষ্য 95টা ছিটত। তেওঁ মূৰেৰে খোজকাঢ়ে, ভৰিৰে খোজকাঢ়ে, হাতেৰে খোজকাঢ়ে, যি ধৰণে যি কৰে কোনো আমাৰ ক'বলগীয়া নাই। আমাৰ কথা হ'ল, আমাৰ লক্ষ্য হ'ল 95টা ছিট
যি 95টা ছিটত আমি জিকিছোঁ এইবাৰ লোকসভাত সেই ছিটকেইটাৰ আগত ৰাখি আমাৰ কৰ্তব্য আমি কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।